ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ ইতিমধ্যে দৰমহা বৃদ্ধি কৰিছে। কিন্তু দৰমহা বৃদ্ধিৰ বাবে মুঠেও সন্তুষ্ট নহয় এইসকল কৰ্মী সহায়িকা। তেওঁলোকে এতিয়া দৰমহা বৃদ্ধি পুনৰীক্ষণৰ বাবে আবেদন জনাইছে আৰু শেহতীয়াভাৱে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ফালৰ পৰা অসম চৰকাৰ মহিলা আৰু শিশু কল্যাণ তথা বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ালৈ এই পত্ৰখন প্ৰেৰণ কৰিছে, য'ত মাননি বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনোৱা হৈছে। সন্মান সহকাৰে অতি দুখেৰে আপোনাক জনাওঁ যে যোৱা 10 জুলাই 2025 তাৰিখে অসম চৰকাৰৰ কেবিনেট সভাই কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্ত মাননি কৰ্মীৰ বাবে 1500 টকা আৰু সহায়িকাৰ বাবে 750 টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। উল্লেখ্য যে 2023 চনৰ 12 অক্টোবৰত মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এক বিভাগীয় প্ৰস্তাৱ অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল, য'ত উল্লেখ আছিল অংগনবাড়ী কৰ্মীৰ বাবে মাহিলী 5500 টকা আৰু সহায়িকাৰ বাবে 2750 টকা বৃদ্ধিৰ প্ৰস্তাৱ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সঞ্চালকালয়ৰ উক্ত প্ৰস্তাৱ বিবেচনা কৰিবলৈ পুনৰ আবেদন জনাইছে। ঠিক সেইদৰে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলেও ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে বিভিন্ন আন্দোলন চলাই আহিছে। শেহতীয়াভাৱে মাননি বৃদ্ধিৰ পিছত মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকা সন্থাৰ পৰা প্ৰতিনিধিসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ দৰমহা পুনৰীক্ষণৰ বাবে আশ্বাস দিছে, অৰ্থাৎ পুনৰ তেওঁলোকৰ দৰমহা বৃদ্ধিৰ আশ্বাস দিছে। এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।